নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। এইখন আছিল আমাৰ SCERT ODLৰ এটা যিটো অৰ্ডাৰ আছিল, সেই অৰ্ডাৰটোত আছে আপোনালোকৰ যে গভ আছাম অফিচ অফ দ্য ডিৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আছাম আৰু কাহিলীপাৰা। আৰু ইয়াতে লিখা আছে অৰ্ডাৰটোত যে ইন পাৰচুৱেন্স of not given extension by NCTE to 2 years DLED course through ODL mode under SCERT Assam after 2017 and 19 season. It is the implied that then should not be any admission into the said course as the date of principal of a diet name school VTC and the private the teacher institute আছে and affiliated to the SCERT Assam were the dedicated not to the admit any 2 years DLED course through ODL mode 2 and showing backdate of admission principal defying the order will face serious ইয়াতে লিখা আছিল যে SCERT ODL যিটো কোর্স আছিল সেই কোর্সটো আসলতে 2 বছৰৰে কোর্স আৰু লগতে ইয়াতে লিখা আছে যে ব্যাকডেটত এডমিশন দিব আগদিছিল আৰু ইয়াতে সুন্দৰকৈ এই অৰ্ডাৰটোত লিখা আছে যে SCERT কোর্সটো আসলতে NCTR পৰা এপ্ৰুভ হয় আৰু এইটো 2 বছৰীয়া কোর্স। গতিকে এইটো আছিল আৰু আমি এটা দেখুৱাম। এইটো আছিল আমাৰ নইজৰ। ইয়াতে লিখা আছে যে the duration of the said program shall be 18 months and instead of 2 years including the 6-month internship। যিটো ODLৰ কোর্স আছিল এইটো 18 মাহত আসলতে সেই কৰিছিল আৰু 2 years মানে যে 6 মাহ আছিল সেই 6 মাহটো ইনক্লুড কৰি গোটেইখিনি একেলগে কৰি দিছে 18 মাহতে। আৰু the requirement of minimum eligible for admission to DLED program to 50% mark in class 12 to the extent that those who do not fill this the requirement shall be allowed to provincial admission to the program subject to their scoring 50% mark before completion of the DLED programs of NIOS। আৰু এইটো NIOS is the academic the program through Swayam portal of MHRD আৰু NIOS shall be operated study center managed by the staff academic and others as per the institution of MHRD to the enable to NIOS to complete the training of in-service untrained teacher and the numbering around 11 lakhs by 31.03 in 2019 all over India। গতিকে ইয়াত চাওক কি লিখা আছে NIOSৰ ক্ষেত্ৰত। আৰু NIOSৰ যিটো প্ৰগ্ৰেম আছিল সেইটো 18 মহিয়াই আছিল। ইয়াত ৰিকগনাইজেছ যিখন লেটাৰ আছিল তাত 18 মহিয়া বুলি আহিছিল, কিন্তু যিটো আমাৰ ODL আছিল সেই ODLটো আসলতে 2 বছৰে আছিল। এইটো লিখা আছিল সুন্দৰকৈ আপোনালোকে দেখা পাইছে। এতিয়া কথাটো হ'ল যে বহু প্ৰাৰ্থীসকলে আসলতে এই যিটো কোৰ্স আছিল এই কোৰ্সক লৈ কিছুমানে কৈ আছে 18 মাহ, কিছুমানে কৈ আছে 6 মাহ। আসলতে কোৰ্সটো 18 মাহে আছিল, কিন্তু আপোনালোকে চাব বস্তুটো ভালদৰে। আমি যদি DW অফিচৰ ভিজিট কৰোঁ তেতিয়াহ'লে দেখা পাম ইয়াত কিবা নটিচ আহিছে নেকি SCERT ODL DLED সম্পৰ্কে। এতিয়ালৈকে কোনো ধৰণৰ অসম চৰকাৰৰ পৰা নটিচ অহা নাই। আৰু লগতে এই কোৰ্সটোৰ যি কোৰ্টৰ হেয়াৰিং আছিল সেই হেয়াৰিং মানে 4 সপ্তাহৰ ভিতৰত যিহেতুকে দিবলৈ দিছে, সেই হেতুকে অসম চৰকাৰেও কিন্তু ইয়াৰ আপোনালোকৰ
যিটো DLED আছিল ODLৰ বিৰুদ্ধে তেখেতসকলে এখন এফিডেভিট দিব লাগিব যে এই কোৰ্চটো যে 2 বছৰীয়া হয় সেইটো চৰকাৰে দিব, কাৰণ যিহেতুকে এইটো SCRT ODLটো হ'ল এটা চৰকাৰৰে এটা অনুষ্ঠান, যিটো ষ্টেট ৰিচাৰ্চ কাউন্সিল ট্ৰেইনিং চেণ্টাৰ আছিল সেইটোৰ পৰা। তাৰপিছত এই যিটো ODL মানে দুটা এখনেই বৰ্ড আছিল, কিন্তু জাষ্ট এটাই আছিল যে তেখেতসকলে কিছুমানে ODL অফলাই কৰিছিল আৰু কিছুমানে ৰেগুলাৰ কৰিছিল। এতিয়া যিটো আমাৰ কোৰ্চ আছিল এই কোৰ্চ সম্পৰ্কে আমাৰ যি গুৱাহাটী আমাৰ উচ্চ ন্যায়ালয় আছিল, এই আদালতত অসম চৰকাৰৰ যি কোৰ্চ আছিল সেই কোৰ্চটো যি 2 বছৰীয়া কোৰ্চ, এইটো কোৰ্চৰ বিৰুদ্ধে তেখেতসকলে এটা এফিডেভিট দিব লাগিব যে এই কোৰ্চটো 2 বছৰীয়া এটা কোৰ্চ, আৰু সেই সম্পৰ্কে এখন অৰ্ডাৰো জাৰি কৰিছে, আপোনালোকে গমেই পাইছে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। এটা কথাটো হ'ল যে এই যিটো কোৰ্চৰ সিদ্ধান্ত, কেছৰ সিদ্ধান্ত, এই কেছটো আচলতে ডিছমিছ কেতিয়া হ'ব, আৰু যদি সোনকালে এই কেছটো ডিছমিছ হয় তেতিয়াহ'লে নিযুক্তি প্ৰক্ৰিয়া কি হ'ব, সোনকালে হ'ব, আৰু যদি এই কেছটো এনেকৈ পৰৱৰ্তী সময়ত আৰু দীঘলীয়া হয় তেতিয়াহ'লে এই নিযুক্তি প্ৰক্ৰিয়াবোৰ পলম হৈ গুচি যাব। এতিয়া যদি এই কোনো ধৰণৰ কেছ নহ'ল হয় তেতিয়াহ'লে ভেৰিফিকেশ্যনৰ যি প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট, তেতিয়াহ'লে বা ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এইখিনি নটিচ আহিল হয়। গতিকে এতিয়া হয়তো অলপ লেট হ'ব, আপোনালোকে জানেই। গতিকে সোনকালে এই কেছটো যাতে ডিছমিছ হয়, SCRT হওক, ODLেই হওক বা ৰেগুলাৰেই হওক, গোটেইখিনি সহযোগিতা কৰি এই যিটো ভেকেঞ্চি আছিল এই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো যাতে ভালদৰে নিয়াৰিকৈ চলাই নিব পাৰে, ইয়াৰ বিৰুদ্ধে আপোনালোকে লাগক। এইবিলাক যি হ'ল এইবিলাক লাগি লাভ নাই, আৰু যিহেতুকে আপোনালোকে গমো পাইছে যে কোৰ্চটোৰ সম্পৰ্কে। গতিকে ইয়াতে যদি এনেকৈ লাগি থকা যায় তেতিয়াহ'লে যিখিনি চাকৰি পাব বা তেখেতসকলে আশা আছিল তেখেতসকলৰ হয়তো লেট হৈ যাব, আৰু নিযুক্তি প্ৰক্ৰিয়া লেট হোৱা মানে বহুত লেহেমীয়া হৈ যায় থাকিব। তো যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, ধন্যবাদ।